বিকশিত অসম গঢ়াৰ বিশাল কৰ্মযজ্ঞৰ অংশ হিচাপে আজি অলপ সময়ৰ পিছতেই নতুন ভাৰতৰ খনিকৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৬৩০০ কোটি টকা ব্যয়েৰে আজি আমাৰ ইয়াত তিনিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰিব। আজি ৰাজ্যৰ ২৪ সংখ্যক মেডিকেল কলেজ হিচাপে দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব। ৫৭০ কোটি টকাৰে নিৰ্মিত হ'বলগীয়া দৰং মেডিকেল কলেজত GNM স্কুল আৰু নাৰ্ছিং কলেজো সন্নিৱিষ্ট থাকিব। ৩ বছৰৰ ভিতৰত এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিম আৰু দৰং জিলাৰ ৰাইজৰ এক বহুদিনীয়া অভাৱ আমি দূৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহত আজি গুৱাহাটী সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰদলিত পৰিণত হৈছে। আমাৰ গুৱাহাটী মহানগৰীয়ে আজি দৰঙক স্পৰ্শ কৰিব। দৰং আৰু গুৱাহাটী আৰু মৰিগাঁও জিলাৰ সমন্বয় সাধনেৰে গুৱাহাটী ৰিং ৰোড নিৰ্মাণ কৰা হ'ব। ৪৫৩০ কোটি টকাৰে এই ৰিং ৰোড নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীয়ে দৰঙক স্পৰ্শ কৰিব, মৰিগাঁওক স্পৰ্শ কৰিব আৰু আমাৰ সমগ্ৰ অঞ্চলটোত এক নতুন দিগন্ত উন্মোচিত হ'ব। এই আঁচনিৰ অংশ হিচাপে বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা, চন্দ্ৰপুৰ হৈ সোণাপুৰ আৰু তাৰ লগতে কুৰুৱা আৰু নাৰেংগীৰ মাজত ৩ কিলোমিটাৰ দীঘল এখন নতুন ব্ৰহ্মপুত্ৰৰ দলঙো নিৰ্মাণ কৰা হ'ব। এই দলঙৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১২০০ কোটি টকাৰ অনুমোদন জনাইছে। ডাঙৰীয়া গোলাঘাটকে ধৰি ১৮,০০০ কোটি টকাৰ অসমক উপহাৰ দিব। আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কেতিয়াবা একেলগে ১৮,০০০ কোটি টকা অসমক উপহাৰ দিয়া হৈছিল নেকি? কেতিয়াবা দিয়া হৈছিলে নেকি? সাৰ কাৰখানা, জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ, ধুবুৰীৰ চাপৰত বৃহৎ শক্তি উৎপাদন কেন্দ্ৰকে ধৰি আমাৰ ৰাজ্যত আজি অজস্ৰ আঁচনিৰে অসমখনক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছে। আমি নিশ্চিত যে অহা কিছুদিনৰ ভিতৰতে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ এই ৰাস্তাও আমি ৪ লেনযুক্ত ৰাস্তা হিচাপে পাব পাৰিম।